হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এইটো ভিডিঅ'লৈ তোমালোকক আজি মই অকলে আছোঁ ঘৰত। ইমান গৰম, কাম কৰিবই নোৱাৰি বা মানে কি ক'ম, চাৰিওফালে মানে গৰমে গৰম। লাইটো নাই, লাইটে নাথাকে আমাৰ এইপিনে। চাওচোন, লাইটে নাথাকে, লাইটে নাই, একদম গৰম। কি কৰিব, পুৰা গৰম। লাইট নাই, ফেন নচলে, কি কৰিম। এই চাৰ্জাৰ ফেন সেনেকৈ মানে চাৰ্জাৰ ফেনতেই কাম চলাই থাকোঁ দুটা গৰমত। এইবোৰ ফেন কামেই নকৰে, লাইট নাথাকেই, ৰাতিও নাথাকে, দিনতো নাথাকে মানে। আৰু দিনত লাইট থাকিলেও মানে ভল্টেজ কম সকলোৱে চলায়, কামেই নিদিয়ে, ফেনেই নচলে। এনেকুৱা বন্ধু বান্ধৱীসকল, কাম কৰিবলৈ মানে নোৱাৰি, গৰম, ইমান গৰম। কাম কৰিবলৈ কাম কৰিম বুলি ভাবিছিলোঁ, কামেই কৰিব নোৱাৰি। কি কৰিব, ইমান গৰম। এইফালে আমাৰ খেতি অলপ আছিল, সাধাৰণ কাম কৰিবই নোৱাৰি। ইয়াতে সাধাৰণ ঘৰৰ বাৰী, ইয়াতে খেতি লগাই নাই, নাজানে ভাল কৰি। আমি যিহেতু থাকোঁ বাহিৰত, আমাৰ সৰু বাৰীখন এইখন, ইফালে পুখুৰী আছে, সাধাৰণ মাছ খাব পাৰোঁ, ঘৰৰ কাৰণে হয়। মই কাম কৰিম বুলি ভাবিছিলোঁ, ইমান গৰম, কেনেকৈ কাম কৰিব। কালাৰ কৰিব লাগিছিল দৰ্জাত, এইফালে দৰ্জাত মানে খিৰিকীত কালাৰ কৰিব লাগে। প্ৰাইমাৰ মাৰি কালাৰ কৰিব লাগে এইবিলাক, নহ'লে নষ্ট হৈ যাব, এইবিলাক পিছত নষ্ট হৈ যাব। সেইকাৰণে কালাৰ কৰিব লাগিব, নিজে কালাৰ কৰিম, কিয়নো হাজিৰা কিমান দিব, পইচা বচাব লাগিব। চাকৰি, আমাৰ সৰু চাকৰি, কিমান মানে হাজিৰা 300-400 টকা খাই লৈ, আৰু যেনে তেনে কৰে কিছুমানে, ভালকৈ নকৰে। এই কালাৰ আনি থৈ দিছোঁ, প্ৰাইমাৰ, চিনাৰ আৰু কালাৰ, এইবিলাক কালাৰ আনি থৈ দিছোঁ। কৰিব লাগিব ৰাতিপুৱা সোনকালে কৰিব লাগিব, 5টা মানৰ পৰা 9-10টালৈকে, 3-4 ঘণ্টা, তেতিয়াহে হ'ব। মানে দিনত 2 ঘণ্টা 3 ঘণ্টা কৰিব লাগিব। বক্স পালেং বনোৱাৰ কথা আছিল, মানে মিস্ত্ৰী অহাই নাই। কি কৰিব, মিস্ত্ৰীবিলাকো গৰমত আহে কাম কৰিবলৈ হেৰি কৰে, সেইকাৰণে অহাই নাই। কাঠবিলাক বক্স পালেঙৰ কাৰণে 6 ফুটি 6.5 ফুটি আছে, টকতা তলত 8 ইঞ্চি 9 ইঞ্চি আছে। বক্স পালেং বনাব লাগিব, দুখন বনাম বুলি ভাবিছোঁ। আমাৰ ভঁৰাল এইটো এনেকৈ থৈ দিওঁ, ভঁৰালটো বন্ধা নাই, ইয়াতে বন্ধাৰ কথা আছিল কিন্তু ভালকৈ মিলাব পৰা নাই। এনেকৈ থৈ দিওঁ ভঁৰালহি আমাৰ ধান, 6-5 বিঘা মাটিৰ ধান আমাৰ বছৰটো হৈ যায়, 10-12 মন বিক্ৰী কৰিবলৈ পাৰোঁ আমি। ঘৰৰ সৰু পৰিয়াল। গাড়ীখন, নতুন গাড়ীখন চলালোঁ 2 দিনমান, গৰমত ধৰি যাবই নোৱাৰি ইফালে সিফালে। এই গাড়ীখন লৈ ইমান ঠিক নহয়, বস্তু কিছুমান আনিবই নোৱাৰিম মাৰ্কেট কৰিও, ডিগ্ৰীৰ বাহিৰে। ডিগ্ৰীতে আনিবৰ একো ব্যৱস্থাই নাই, কিন্তু এনেই মানুহ যোৱাৰ কাৰণেহে। এখন সৰু গাড়ী ল'ব লাগিব আৰু 4 চকীয়া, এখন মানুহ যোৱাৰ কাৰণে, চিংগুল কেতিয়াবা কৈছোঁ, ইমাৰ্জেঞ্চিৰ কাৰণে ভাল বাইক ল'ব লাগে। কিন্তু ফেমিলিৰ পূৰা ক'তবা মানে যোৱাৰ কাৰণে কাৰ লাগে, ফেমিলিবিলাকৰ কাৰণে, বন্ধু বান্ধৱীসকল কাৰ ল'ব লাগে। আমাৰ এইখন সৰু বাগান, ভেন্দিৰ সৰু বাগান এইখন, ইয়াতে 3-4 দিনত আহি থাকে আৰু মানে এসাঁজ
3-4 দিনতে এসাঁজ হৈ যায়। এইবিলাক ডাঙৰ হৈ থাকে ভেন্দি। আমাৰ সৰু বাগান এখন আছে বাগান আমাৰ। ইয়াৰ পৰা 3-4 কিলোমিটাৰ সৰু এখন টাউন আছে আমাৰ সেইবিলাক টাউন, সৰু টাউন তাতে আছে। মাটি তাতে লোৱা আছে কমচে কম 1 বিঘা 4 কঠা। তাতে বাগান ঘৰো বনাব লাগিব মানুহ থকাৰ কাৰণে। লাহে লাহে ভাড়া দিয়াৰ ঘৰো বনাম। এতিয়া আমাৰ ঘৰ এই পুৰণা বস্তি, এই কাম কৰিব লগা আছে, কাম কৰিব পৰা নাই। এইবিলাক গামৰি গছ হয়। গামৰি গছৰ এইবিলাক টেবুল বনাম আৰু বেঞ্চ বনাব লাগিব। এই খুঁটাবিলাক হেৰি কৰি নষ্ট নহয় যে, সেইকাৰণে ভালকৈ ৰাখি থৈ দিছোঁ। খৰি খাব নালাগে ইয়াত। গামৰি গছৰ বহুত জুগমীয়া হৈ যায়। এইবিলাক গামৰি গছ আছিলে, সৰু কোমল আছিল, এতিয়াও নষ্ট হয় নাই। আজি 6-7 বছৰ 8 বছৰ হৈ গ'ল, একো হোৱা নাই, সেনেকৈ আছে। এই কোমল গছ এইটো বুঢ়া, এইবিলাকতো পূৰা মানে বুঢ়া হৈ যোৱা, সেইকাৰণে ৰাখি দিছোঁ। এইবিলাক খুঁটা মানে পিচ কৰি টেবুল বনাম আৰু এখন কিবা বেঞ্চ বনোৱাৰ খুঁটা বনাম, কামত আহি যায় সেনেকৈ। এইবিলাক ঠিক কৰিব পৰা নাই, এইবিলাক আমাৰ কাম কৰিবই পৰা নাই, কি কৰিব। এই হাঁহৰ গঁৰালটো আমাৰ এনেকৈ বনাই থোৱা গৈছে। কি কৰিব মানে, কাম কৰিবলৈ এলাহ লাগে না, সেইকাৰণে কৰাই নাই। এইবিলাকতে বনাম, পিছত চিজিল কৰিব পৰা নাই, ইটাবিলাক গুচাব পৰা নাই, এনেকৈ থোৱা হৈছে। এতিয়া বৰ্তমান আমাৰ সাধাৰণ সৰু পুখুৰী ঘৰৰ কাৰণে মাছ হয়। আমি মাছ নাখাওঁ বেছি, এনেই সাধাৰণ কেতিয়াবা সপ্তাহত 4 বা 3 বাৰ খাওঁ, সেয়েহে মাছ আছে আমাৰ। এই বুঢ়া মাছো আছে, এইবিলাক মাছ চলাই আছে, মাছ আছে। আৰু এইবাৰত দিছোঁ 3-4 কিলোমান সৰু মাছ। এই বুঢ়া মাছো আছে, আগৰি খাব নোৱাৰি, ইমান হৈ যায় এইটো পুখুৰীত আমাৰ মাছ, ঘৰৰ কাৰণে হৈ যায়। কেতিয়াবা কিনি খাওঁ বজাৰৰ পৰাও, এতিয়া হ'লেও জাল নাই যিহেতু, মাছ ডাঙৰে আছে, বুঢ়া মাছো আছে বহুত। সৰু মাছ দিয়া হৈছে 4 কিলো এইবাৰ। এইবিলাক মাছ ওলাই আছে, বুঢ়া মাছ আগতেও আছে, আগত সেইপিনে বুঢ়া মাছ আছে বহুত, একটু ডাঙৰো আছে। সেইখিনি আছে, লৰাই আছে মানে মাছ আছে। সৰু মাছ দিয়া হৈছে 4 কিলো, আৰু বুঢ়া মাছে বহুত আছে। বুঢ়া মাছ বহুত আছে, ডাঙৰবিলাক তলত থাকে, অলপ সাধাৰণ সৰুবিলাক ওপৰত ওলাই আছে। ধন্যবাদ বন্ধু বান্ধৱীসকল, কি কৰিম, গৰমত কাম কৰিব লাগিব লাহে ধীৰে। আমাৰ এইখনে ঘৰে দুডাল নাৰিকল গছ আছে, লাগিবৰ হ'ব আৰু। এই আগতে আছিলে 3ডাল, কাটা গৈছে ঘৰ বনোৱাতে। লাইন সেয়ে যিকোনো বস্তু ৰুলে সাৱধানকৈ ৰুব লাগে, ভৱিষ্যত চিন্তা কৰি, ভৱিষ্যতে মানে যাতে ভাল জেগাত হৈছে নহ'লে ভৱিষ্যতে ঘৰ বনাব লাগিব পাৰে বুলি, সেয়েহে মানে সকলো বস্তু মানে লাইনত ৰুব লাগে ভাবি চিন্তি। আমাৰ তাৰ ফলত আজি 3ডাল নাৰিকল গছ কটা গৈছে, লাগা নাৰিকল গছ। কিহৰ কাৰণে, আগতে আমাৰ ফাদাৰে সিমান গুৰুত্ব দিয়া নাছিল ঘৰ বনোৱা। ইয়াত মেইনত এডাল আছিলে নাৰিকল গছ, ঘৰ বনোৱা গৈছে সেইকাৰণে কটা গৈছে। আৰু আগত এডাল আছিলে, আৰু এই পাকঘৰত এডাল আছিল, কটা গৈছে। এই পাকঘৰত আছিলে, কটা গৈছে। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল। মই অলপ জনালোঁ আমাৰ ঘৰৰ চৌপাশ। সৰু জেগা হ'লেও মানে ভালকৈ ঘৰ বনালে বহুত হয়। ইয়াতে মই আগতে যদি জেগা থাকিল হয়, মানে ময়ো ঘৰ বিল্ডিঙে বনালোঁ হয়।
এহেঁতে জাগা নহ'ল, সেইকাৰণে আগতে বনাই থোৱা হৈছিলে ঘৰ, সেইকাৰণে বিল্ডিং বনোৱা নহ'ল। আৰু এনেকুৱা ঘৰে লাগে গাঁৱলীয়া জেগাত, এনেকুৱা ঘৰেই ঠিক হয়, কম দামতে হৈ যায়, নিজেও কৰিব পাৰি। বিল্ডিঙত সকলো কাম মিস্ত্ৰী কৰিব লগা হয়, সেই কিন্তু আমাৰ এনেকুৱা ঘৰত নিজেও কৰিব পাৰে, মিস্ত্ৰীক দিওঁ 20-30%, সেয়ে পইচা বাচি যায়। আৰু গাঁৱলীয়া জেগাত এনেকুৱা ঘৰে লাগে, নামঘৰ আগতে থাকে, চাৰিওফালে এনেকুৱা ঘৰ, পৰিৱেশ ভাল দেখে। কম জেগাতহে মানে বিল্ডিং বনাব লাগে টাউনত, 1 কোঠা 1.5 কোঠা মাটিত। ধন্যবাদ, নমস্কাৰ, ধন্যবাদ।